হেল্ল' ৰাইজ, কি খবৰ আপোনালোকৰ? আজি একেবাৰে শুই উঠাৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ। এইকেইদিন আমাৰ এইভাগে বহুত বৰষুণ দিছে, 4-5 দিন একেলগে বৰষুণ দিছে। সেইকাৰণে খিৰিকীবোৰ খুলিবই পৰা নাছিলোঁ। আজি অকণমান ৰ'দ দিয়াত ভাবিলোঁ সকলোবোৰ খিৰিকী ধুনীয়াকৈ খুলি দিওঁ আৰু মানে অকণমান ৰ'দ লাগিবৰ বাবে আৰু ৰ'দ দিলে পিছে মনটো ভালো লাগে, বৰষুণ দিলে সেমেকি থাকে সকলোবোৰ। সেইকাৰণে ভাবিলোঁ ধুনীয়াকৈ সকলোবোৰ খিৰিকী খুলি দিওঁ। তাৰপিছত এয়া খিৰিকীবোৰ খুলি চিধা আহিলোঁ বিচনা পাৰিবলৈ। বিচনাখন মানে আজি শুই উঠাত দেৰি হ'ল, সেইকাৰণে বিচনা পৰাটো দেৰি হ'ল। আজি মোৰ অকণমান দেৰিকৈ সাৰ পালোঁ মই। তাৰপিছতে ধুনীয়াকৈ বিচনা চিচনা পাৰি পেলাই মই চাহ খালোঁ। ধুনীয়াকৈ ইয়াতে বহি পেলাই মই এইখিনি জেগাতে চাহ খাওঁ দেই গাইজ, কাৰণ মোৰ ভাল লাগে ধুনীয়াকৈ মানে নেচাৰেল ভিউ এটা লৈ চাহ খাব পাৰি যে। মানে পিছফালে বহুত গছ গছনি আছে। তাৰপিছত এয়া মাহঁতো গ'ল পেহীহঁতৰ ঘৰলৈ। মই শুই উঠোঁ মানে মাহঁত ওলাই ৰেডিয়ে। এয়া মই গা পা ধুই আহিলোঁ ধুনীয়াকৈ। তাৰপিছত এয়া মইশ্চাৰাইজাৰ লগালোঁ মুখত অকণমান। তাৰপিছত বেছি একো নলগাওঁ দেই মই। তাৰপিছত এয়া পুৱাৰ ভাতটো খাই দিলোঁ। তো আজিলৈ আহিছোঁ, বাই বাই।